কুৱেশ্যন নম্বৰ 35 এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হ'লে বৃত্তটোৰ কালি হ'ব। ধৰা হ'ল ও কেন্দ্ৰযুক্ত বৃত্তৰ ব্যাসাৰ্ধ r। প্ৰশ্নমতে যেহেতু দিয়া আছে বৃত্তৰ কালি আৰু পৰিসীমা সমান, বৃত্তৰ কালি পাই r স্কোয়াৰ ইজ ইকুৱেলছ টু কাৰ লগত সমান হ'ব? বৃত্তৰ পৰিসীমাৰ লগত সমান হ'ব। বৃত্তৰ পৰিসীমা আছিলে 2 পাই r। পাই দি পাই কেঞ্চেল হৈ যাব আৰু ইয়াত r স্কোয়াৰ আছে, আমি লিখিব পাৰোঁ r পূৰণ r ইজ ইকুৱেলছ টু 2r। r দি এটা r কেঞ্চেল হৈ যাব, r ইজ ইকুৱেলছ টু 2 একক। এতিয়া আমাক সুধিছে বৃত্তটোৰ কালি কিমান হ'ব? আমি জানো বৃত্তৰ কালি পাই r স্কোয়াৰ। এতিয়া rৰ মান কিমান পাইছোঁ? 2 স্কোয়াৰ। এতিয়া পাই 2 স্কোয়াৰ মানে 4, আমি লিখিব পাৰোঁ 4 পাই বৰ্গ একক। যদি এটা বৃত্তৰ কালি আৰু পৰিসীমা সমান হয়, সেইটো বৃত্তৰ কালি হ'ব 4 পাই বৰ্গ একক। অপশ্যন ডি 4 পাই বৰ্গ একক। কুৱেশ্যন নম্বৰ 36 অকণমান কনচেপচুৱেল কুৱেশ্যন, অকণমান মন কৰিবা। যদি বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান হ'লে, ধৰা হ'ল বৃত্তৰ ব্যাসাৰ্ধ r আৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য l বুলি ধৰা হৈছে। এতিয়া প্ৰশ্নমতে কৈছে বৃত্তৰ পৰিধি ইজ ইকুৱেলছ টু বৰ্গৰ পৰিসীমা। এতিয়া বৃত্তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 পাই r ইজ ইকুৱেলছ টু বৰ্গৰ পৰিসীমা সূত্ৰ হৈছে 4l, l হৈছে বাহুৰ দৈৰ্ঘ্য। এতিয়া ইয়াৰ পৰা 2 পাইৰ মান বহাই দিয়া 22/7 r ইজ ইকুৱেলছ টু 4l। ইয়াৰ পৰা rৰ মান ওলাই দিয়া r ইজ ইকুৱেলছ টু 4l, 7 ডিভাইডত আছে মাল্টিপ্লাই হৈ যাব। 2 আৰু 22 মাল্টিপ্লাইত আছে, ৰাইট ছাইডত আহিলে ডিভাইড হৈ যাব। r ইজ ইকুৱেলছ টু 4l ইনটু 7 ডিভাইড বাই 44, 2 ইনটু 22 44। এতিয়া r ইজ ইকুৱেলছ টু 4 দি ডিভাইড কৰি দিয়া 7l, 4 দি ডিভাইড কৰিলে 44ক 11 আহি যাব। এতিয়া আমি ধৰোঁ l ইজ ইকুৱেলছ টু 11 বুলি ধৰিলোঁ, l ইজ ইকুৱেলছ টু 11। এতিয়া r ইজ ইকুৱেলছ টু 7 ইনটু lৰ মান 11 বুলি ধৰিলোঁ, 11/11। এতিয়া 11 দি 11 কাটি গ'লে r ইজ ইকুৱেলছ টু 7। যদি lৰ মান 11 হয় তেনেহ'লে rৰ মান কিমান? 7। এতিয়া বৰ্গৰ কালি l স্কোয়াৰ। বৰ্গৰ বাহুৰ দৈৰ্ঘ্যক 11 বুলি ধৰিছিলোঁ, 11 স্কোয়াৰ ইজ ইকুৱেলছ টু 121 বৰ্গ একক। এতিয়া বৃত্তৰ কালি পাই r স্কোয়াৰ, পাই 22/7, rৰ মান কিমান পাইছোঁ? 7 r স্কোয়াৰ। এতিয়া 22/7, 7 ইনটু 7, r স্কোয়াৰ মানে 7 ইনটু 7, 7 দি 7 কেঞ্চেল হৈ গ'লে 22 ইনটু 7 থাকিব, 22 ইনটু 7 4 154। যদি এটা বৰ্গ আৰু বৃত্তৰ পৰিসীমা সমান হয় তেন্তে বৰ্গৰ কালিতকৈ বৃত্তৰ কালি বেছি হয়। অপশ্যন বি এৰিয়া অফ দ্য চাৰ্কেল গ্ৰেটাৰ দেন এৰিয়া অফ দ্য স্কোয়াৰ। কুৱেশ্যন নম্বৰ 37 এটা বৃত্তৰ কেন্দ্ৰত যদি 1 ডিগ্ৰী কোণ কৰা হয় তেতিয়া বৃত্তকলাৰ কালি হ'ব। আমাৰ হাতত দিয়া আছে থিটা ইজ ইকুৱেলছ টু 1 ডিগ্ৰী। আমি জানো বৃত্তকলাৰ কালি পাই r স্কোয়াৰ থিটা ডিভাইড বাই 360 ডিগ্ৰী। এতিয়া পাই r স্কোয়াৰ থিটাৰ জেগাত 1 ডিগ্ৰী বহাই দিয়া ডিভাইড বাই 360। এতিয়া ডিগ্ৰী দি ডিগ্ৰী কেঞ্চেল হৈ যাব, পাই r স্কোয়াৰ 360। অপশ্যন এ পাই r স্কোয়াৰ 360, ইয়াত ডিগ্ৰী দিয়া আছে, ডিগ্ৰী নহ'ব। কুৱেশ্যন নম্বৰ 38 এটা গণকৰ পৃষ্ঠকালি 600 মিটাৰ স্কোয়াৰ হ'লে ইয়াৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য হ'ব। আমাৰ হাতত দিয়া আছে এটা গণকৰ পৃষ্ঠকালি 600 মিটাৰ স্কোয়াৰ। আমি ঘনক অংকন কৰি ল'লোঁ, গণকৰ কাষৰ দিক l বুলি ধৰি। আমি জানো গণকৰ দিক, প্ৰস্থ আৰু উচ্চতা সমান। গণকৰ পৃষ্ঠকালি 6l স্কোয়াৰ। যেহেতু দিয়া আছে গণকৰ পৃষ্ঠকালি 600 বৰ্গ মিটাৰ, এতিয়া l স্কোয়াৰ লগত পূৰণ হৈ আছে, ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব। এতিয়া 6 দি ডিভাইড কৰি দিয়া 100 হৈ যাব। এতিয়া l স্কোয়াৰ ইজ ইকুৱেলছ টু 100।
স্কোয়ার উঠাই দিলে ইকুৱেলৰ ৰাইট ছাইডত ৰুট আহি যাব 100ৰ ৰুট আমি জানো 100ত লিখিব পাৰোঁ 10 ইনটু 10 তেন্তে 10 তেন্তে গণকৰ কাষৰ দিক 10 মিটাৰ অপশ্যন বি প্ৰতিটো কাষৰ দৈৰ্ঘ্য 10 মিটাৰ কুৱেশ্যন নম্বৰ 39 The surface area of cube is 216 centimeter square. Its volume is ইয়াত কৈছে এটা গণক দিয়া আছে গণকৰ পৃষ্ঠকালি দিয়া আছে 216 সেন্টিমিটাৰ স্কয়াৰ তেন্তে গণকটোৰ আয়তন ওলাব লাগে দিয়া আছে গণকৰ পৃষ্ঠকালি 216 সেন্টিমিটাৰ স্কয়াৰ তেন্তে ধৰা হল গণকৰ দিক L আমি জানো গণকৰ পৃষ্ঠকালিৰ সূত্ৰ 6L স্কয়াৰ যেহেতু গণকৰ পৃষ্ঠকালিৰ সূত্ৰ 6L স্কয়াৰ আৰু দিয়া আছে গণকৰ পৃষ্ঠকালি তেন্তে আমি লিখিব পাৰো 6L স্কয়াৰ ইজ ইকুৱেলছ টু 216 এতিয়া L square is equals to 216 divided by 6 L square is equals to 216 যদি 6 দিয়ে ডিভাইড কৰি দিয়া তেনেহলে 36 আহি যাব এতিয়া L is equals to L ৰ পৰা যেহেতু স্কয়াৰ আছিল স্কয়াৰ উঠাই দিলে ৰাইট সাইডত ৰুট হৈ যায় ৰুট ওভাৰ 36 মানে 6 ৰুট ওভাৰ 36 ক কেনেকৈ লিখিব পাৰো 6 into 6 ৰুটৰ ভিতৰত দুটা থাকিলে এটা ওলাই আহে 6 সেন্টিমিটাৰ তেন্তে এতিয়া সুধিছে এই গণকডালৰ আয়তন কিমান হ'ব এতিয়া গণকৰ আয়তনৰ সূত্ৰ হৈছে L কিউব L কিমান ওলাইছিল L ৰ মান 6 কিউব মানে কিমান 6 into 6 into 6 6 into 6 36 into 6 36 into 6 216 সেন্টিমিটাৰ কিউব হ'ব গণকৰ আয়তন হ'ব 216 সেন্টিমিটাৰ কিউব গণকৰ আয়তন হ'ব 216 সেন্টিমিটাৰ কিউব অপশ্যন ডি কোৱেশ্যন নম্বৰ 40 প্ৰত্যেকৰ আয়তন 125 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা গণক মূৰে মূৰে সংযোগ কৰা হ'ল তেতিয়া চৌপলটোৰ পৃষ্ঠকালি হ'ব দিয়া আছে গণকৰ আয়তন 125 সেন্টিমিটাৰ কিউব ধৰা হ'ল গণকৰ দিক L কৈছে এনেকুৱা দুটা গণক মূৰে মূৰে সংযোগ কৰিলে যেটো চৌপল গঠন হ'ব সেই চৌপলৰ পৃষ্ঠকালি ওলাব লাগে এতিয়া প্ৰথমতে আমি গণকৰ দিক ওলাই লম এতিয়া আমাৰ হাতত দিয়া আছে যেহেতু আয়তন আমি জানো গণকৰ আয়তনৰ সূত্ৰ L কিউব ইজ ইকুৱেলছ টু কি হ'ব 125 এতিয়া কিউব উঠাই দিলে ৰাইট সাইডত আহি যাব কিউব ৰুট অফ 125 L ইজ ইকুৱেলছ টু 125 ক আমি লিখিব পাৰো 5 into 5 যেহেতু কিউব ৰুট আছে তেন্তে 3টাৰ পৰা এটা বাহিৰলৈ ওলাই আহিব মান ওলাই গ'ল 5 সেন্টিমিটাৰ এতিয়া সোয়া ইয়াত দুটা মূৰে মূৰে সংযোগ কৰা হৈছে প্ৰথমটো ইয়াৰ পৰা এখিনি L হ'ব ইয়াৰ পৰা এখিনিও কি হ'ব L হ'ব আৰু হিহঁতৰ দিক প্ৰস্থ গোটেইখিনি L এই থাকিব পৰিৱৰ্তন হোৱা নাই হিহঁতৰ খালি দিক পৰিৱৰ্তন হৈছে এখিনি যদি 5 হয় এখিনি 5 ইয়াৰ পৰা এখিনি কি হ'ব 12 হৈ যাব 2L ইজ ইকুৱেলছ টু 2 into 5 তাৰ মানে 10 হৈ যাব 10 সেন্টিমিটাৰ তাৰ দিক কিমান নতুন যেটো চৌপল গঠন হৈছে তাৰ দিক কিমান হৈ যাব 10 সেন্টিমিটাৰ এতিয়া ইয়াৰ পৃষ্ঠকালিৰ কথা সুধিছে ইয়াৰ পৃষ্ঠকালিৰ সূত্ৰ আমি জানো এটা গণক আয়তীয় গণকৰ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 2L into B plus B into H plus H into L ইয়াত চোৱা ইয়াত L হ'ব 2L ৰ সমান L is equals to 10 সেন্টিমিটাৰ হৈ যাব B is equals to 5 সেন্টিমিটাৰ আৰু H is equals to 5 সেন্টিমিটাৰ ইয়াৰ প্ৰস্থ আৰু উচ্চতা সেম আছে তাৰ দিক খালি বাঢ়ি গৈছে দিক ডবল হৈ গ'ল এতিয়া 2L ৰ মান কিমান 10 B ৰ মান 5 প্লাস B 5 into H 5 plus H 5 into L 10 এতিয়া 10 into 5 50 5 into 5 25 5 into 10 50 50 plus 50 100 100 plus 25 125 125 into 2 250 সেন্টিমিটার স্কয়ার অপশন সি চৌপলটোৰ পৃষ্ঠকালি 250 সেন্টিমিটার স্কয়ার কোৱেশ্যন নম্বৰ 41 যদি এটা তথ্যৰ
মাধ্য ইজ টু মধ্যমা ইজ ইকুৱেলছ টু 9:8 তেন্তে তেতিয়া মধ্যমা ইজ টু বহুলক ইজ ইকুৱেলছ টু কি হ'ব দিয়া আছে মাধ্য ইজ টু মধ্যমা ইজ ইকুৱেলছ টু 9:8 তেন্তে মধ্যমা ইজ টু বহুলক ইজ ইকুৱেলছ টু উলিয়াব লাগে এতিয়া যেহেতু মাধ্য ইজ টু মধ্যমা দিয়া আছে 9:8 তেন্তে মাধ্য 9 লগত সমান হ'ব আৰু মধ্যমা 8 লগত সমান হ'ব এতিয়া মাধ্য ইজ ইকুৱেলছ টু 9k কিহৰ কাৰণে লিখা হৈছে যেহেতু অনুপাতত আছে যিকোনো এটা কমন ৰেচিঅ' দি দুয়োটাই ডিভাইড গৈছে সেইকাৰণে সেই ৰেচিঅ'টো কমন ৰেচিঅ' যিটো আছে সেইটো k বুলি ধৰি লৈছোঁ তাৰপিছত মধ্যমা ইজ ইকুৱেলছ টু 8k এতিয়া আমি জানো 3 মধ্যমা ইজ ইকুৱেলছ টু বহুলক প্লাছ 2 মাধ্য ইয়াৰ পৰা আমি বহুলক ওলাম যেহেতু আমাৰ বহুলকৰ লগত অনুপাত ওলাব দিছে 2 মাধ্য প্লাছত আছে ইকুৱেলৰ লেফ্ট ছাইডত আহি গ'লে মাধ্য মাইনাছত হৈ যাব 3 মাধ্যমাৰ মান কিমান পাইছিলোঁ 8k মাইনাছ 2 মাধ্য কিমান 9k ইজ ইকুৱেলছ টু বহুলক এতিয়া 3 into 8 24k মাইনাছ 2 into 9 18k ইজ ইকুৱেলছ টু বহুলক এতিয়া 24 মাইনাছ 18 6k ইজ ইকুৱেলছ টু বহুলক এতিয়া চোৱা আমাৰ উলিয়াব লাগে কি মাধ্য ইজ টু বহুলক এতিয়া মাধ্যৰ মান কিমান পাইছিলোঁ 8k ইজ টু এতিয়া বহুলকৰ মান কিমান পাইছোঁ 6k k কেঞ্চেল হৈ যাব 8 is to 6 আকৌ তুমি 2 দি ডিভাইড কৰিব পাৰা দুয়োটাক 2 দি ডিভাইড কৰিলে 4 আকৌ 2 দি ডিভাইড কৰিলে 3 মধ্যমা ইজ টু বহুলকৰ অনুপাত কি হ'ব 4:3 4:3 অপশ্যন বি কুৱেশ্যন নম্বৰ 42 উক্তি প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য 30 চ' উক্তিত দিয়া আছে প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য 30 হয় বুলি স্বাভাৱিক সংখ্যাসমূহ হ'ল 1 2 3 4 5 ... এতিয়া কৈছে প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য 30 বুলি কৈছে এতিয়া প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাম তাৰপিছত যোগফলৰ পৰা আমি মাধ্য ওলাই দিব পাৰিম ইয়াত প্ৰথম পদ কিমান আছে 1 সাধাৰণত কি হ'ব দ্বিতীয় পদ মাইনাছ প্ৰথম পদ দ্বিতীয় পদ 2 প্ৰথম পদ 1 2 - 1 1 ইয়াত n কিমানটা পদৰ কথা কৈছে 59টা তেনেহ'লে n ইজ ইকুৱেলছ টু 59 এতিয়া s অফ 59 ইজ ইকুৱেলছ টু আমি জানো s অফ n ৰ সূত্ৰ s অফ n ইজ ইকুৱেলছ টু n/2 ইয়াত যেহেতু 59টাৰ কথা কৈছে সেইকাৰণে a59 ইজ ইকুৱেলছ টু 59 হ'ব ইয়াত চোৱা s অফ n ইজ ইকুৱেলছ টু আমাৰ হাতত যদি অন্তিম পদ দিয়া থাকে তেনেহ'লে আমি লিখিব পাৰোঁ a প্লাছ an এতিয়া ইয়াত s অফ 59 n ৰ জেগাত 59 বহি যাব 59 ডিভাইড বাই 2 এৰ মান 1 an মানে 59 a59 হ'ব 59 এতিয়া s of 59 9 s of 59 is equals to 59 by 2 59 plus 1 60 এতিয়া 2 দি ডিভাইড কৰি দিয়া 59 into 30 62 দি ডিভাইড কৰি দিলে 30 এতিয়া s of 59 ৰ মধ্য চোৱা কিমানটা সংখ্যাৰ যোগফল 59টা সংখ্যাৰ যোগফল তেন্তে ইয়াৰ মধ্য কি হ'ব ইয়াৰ মাধ্য হ'ব মাধ্য 59 into 30 ৰ মাধ্য কিমানটা সংখ্যাৰ যোগফল 59টা সংখ্যাৰ যোগফল 59 দি ডিভাইড কৰি দিয়া কিমান ওলাই যাব 30 তাৰ মানে উক্তি শুদ্ধ প্ৰথম উক্তি যেটো দিয়া আছে উক্তিটো শুদ্ধ হ'ব 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য ওলাইছে 30 যুক্তি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল n হোল ইনটু n প্লাছ 1 ডিভাইড বাই 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰ হৈছে n প্লাছ 1 n হোল ইনটু n প্লাছ 1 বাই 2
এতিয়া প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল এতিয়া ইয়াত s of n is equals to আমি জানো n/2 2a plus n minus 1 into d এতিয়া nৰ জেগাত n থাকিব a n/2 so 2 into এর মান প্রথম পদ কিমান আছিলে 1 plus n minus 1 সাধাৰণত কিমান আছিলে 1 s of n nটা পদৰ যোগফল n/2 2 into 1 2 plus n minus 1 s of n is equals to n/2 এতিয়া ইয়াত চোৱা 1 plus 2 ৰ পৰা 1 গুচি গ'লে 1 থাকি 2 minus 1 1 আৰু প্লাছত n এতিয়া অকমান মডিফাই কৰি লিখিব পাৰোঁ n/2 আকৌ n plus 1 whole into n plus 1 যিটো যুক্তি দিছিলে যুক্তিটো সত্য প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল n into n whole into n plus 1/2 উক্তি আৰু যুক্তি দুয়োটাই সত্য অপশ্যন এ উক্তি আৰু যুক্তি দুয়োটাই সত্য প্ৰথম কণ্ডিশ্যন যিখিনি কৈছে উক্তি আৰু যুক্তি দুয়োটাই সত্য আৰু উক্তি হৈছে যুক্তিৰ সঠিক ব্যাখ্যা উক্তি যুক্তিৰ সঠিক ব্যাখ্যা নহয় ইয়াত অপশ্যন এ অশুদ্ধ অপশ্যন বি চোৱা উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ বুলি পাইছিলোঁ আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় এটো শুদ্ধ হ'ব উক্তি যুক্তিৰ শুদ্ধ ব্যাখ্যা নহয় অপশ্যন বি কুৱেশ্যন নম্বৰ 43 এটা পৰিয়ালৰ 3জন ল'ৰা ছোৱালী আছে অতি কমেও এটা ল'ৰা পোৱাৰ সম্ভাৱিতা হ'ল এইটো এটা কণ্ডিশ্যনেল কুৱেশ্যন হয় এই কুৱেশ্যনডাল তোমালোকে কিতাপত এটা কুৱেশ্যন আছে তিনিটা মুদ্ৰা একেলগতে টছ কৰাৰ এটা কণ্ডিশ্যন আছিল যে সেইটো নিচিনা হ'ব যিহেতু কৈছে এটা পৰিয়ালৰ 3টা ল'ৰা ছোৱালী আছে তাৰ ভিতৰত তিনিওটা ল'ৰা হ'ব পাৰে নহ'লে দুটা ল'ৰা হ'ব পাৰে নহ'লে তিনিওটা ছোৱালী হ'ব পাৰে মুঠ ফলাফলৰ সংখ্যাসমূহ আমি লিখি আছোঁ ল'ৰা তিনিওটা ল'ৰা হ'ব পাৰে নহ'লে দুটা ল'ৰা হ'ব পাৰে এটা ছোৱালী হ'ব পাৰে তাৰপিছত এনেকুৱাটো হ'ব পাৰে এটা ল'ৰা এটা ছোৱালী আকৌ এটা ল'ৰা তাৰপিছত কণ্ডিশ্যন এনেকুৱা হ'ব পাৰে এটা ছোৱালী এটা ল'ৰা আকৌ আৰু এটা ল'ৰা তাৰপিছত এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে এটা ছোৱালী এটা ল'ৰা আকৌ এটা ছোৱালী নহ'লে এনেকুৱাও হ'ব পাৰে দুটা ছোৱালী এটা ল'ৰা নহ'লে এটা ল'ৰা দুটা ছোৱালী নহ'লে তিনিওটা ছোৱালী হ'ব পাৰে চোৱা মুঠ ফলাফল কিমানটা হ'ব পাৰে 1 2 3 4 5 6 7 8 মুঠ ফলাফলৰ সংখ্যা হ'ব 8 মুঠ 8টা ফলাফল হ'ব পাৰে ইয়াত কৈছে অতি কমেও এটা ল'ৰা পোৱাৰ সম্ভাৱিতা ইয়াত কৈছে অতি কমেও এটা ল'ৰা পোৱাৰ সম্ভাৱিতা চোৱা প্ৰথম যিটো আছে প্ৰথমটোত ল'ৰা আছে দ্বিতীয়টোতো ল'ৰা আছে তাৰপিছৰটোত গোটেইখিনিত চোৱা ল'ৰা আছে লাষ্টত যিটো আছে ইয়াত তিনিওটা ছোৱালী তাৰমানে অতি কমেও এটা ল'ৰা থকাৰ ফলাফলৰ সংখ্যা কিমান হ'ব 7 হ'ব তেন্তে অতি কমে এটা ল'ৰা পোৱাৰ সম্ভাৱিতা কিমান হ'ব 7/8 মুঠ ফলাফলৰ সংখ্যা আৰু অতি কমেও যিমানটা ল'ৰা আছে সেই সংখ্যা অতি কমেও এটা ল'ৰা হোৱাৰ সম্ভাৱিতা হ'ব 7/8 অপশ্যন ডি কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো ঘটনাই সম্ভাৱিতা বুজায় চোৱা আমি জানো সম্ভাৱিতা 0 আৰু 1ৰ মাজত থাকে 0তকৈ সৰু হ'ব নোৱাৰিব আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰিব প্ৰথমটো চোৱা 1.45 মানে কি 1তকৈ ডাঙৰ তেনেহ'লে এইটো সম্ভাৱিতা হ'ব নোৱাৰে তাৰপিছৰটো চোৱা 0.8 -0.8 মানে কি 0তকৈ সৰু তাৰমানে এইটো হ'ব নোৱাৰে তাৰপিছৰটো চোৱা 2/3ক যদি তুমি ডিভাইড কৰা তাৰমানে 0.6666 হৈ থাকিব এইটো চোৱা 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু 0 আৰু 1ৰ মাজত আছে তাৰমানে অপশ্যন চি 2/3 কুৱেশ্যন নম্বৰ 45 নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 হয় নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হৈছে 0 আৰু কোনো এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা হৈছে 1 অপশ্যন ডি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে